নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে খেল প্ৰেমী আসাম আজি খবৰ নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ ইণ্ডিয়ান সুপাৰ লিগৰ নতুন সিজন সমাগত আৰু টিমবিলাকে নতুন প্লেয়াৰ কিনিবলৈ আৰম্ভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেডে এই ক্ষেত্ৰত ইমান সক্ৰিয় দেখিবলৈ পোৱা হোৱা নাই তেওঁলোকে ইমান বেছিকৈ বৰ্তমান সময়লৈকে প্লেয়াৰ কিনা দেখা পোৱা নাই যদিও বিভিন্ন ধৰণৰ খা খবৰ ওলাই আছে প্লেয়াৰ কিনাৰ ক্ষেত্ৰত আৰু শেহতীয়াভাৱে এটা নতুন খবৰ ওলাই আহিছে যে ISL ৰ নতুন সিজনৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে এজন নতুন প্ৰশিক্ষক অৰ্থাৎ মেনেজাৰ নিযুক্তি দিছে তেখেত হৈছে মাৰ্কো বালবুল তেখেত ইজৰাইলৰ এজন ব্যক্তি তেখেতে ইজৰাইলত কোচিং কৰিছিলে NEUFC ৰ যিসমূহ ছ'চিয়েল মিডিয়া হেণ্ডেল আছে অফিচিয়েল ছ'চিয়েল মিডিয়া হেণ্ডেল তাত এটা ভিডিঅ' পোষ্ট কৰা হয় মাৰ্কো বালবুলৰ ওয়েলকাম কৰি তাত লিখা হৈছে যে 5 টাইম ইজৰাইলি চেম্পিয়ন আৰু লগতে লিখা হৈছে যে 4 টাইম ইজৰাইলি কাপ উইনাৰ অৰ্থাৎ তেওঁ কোচিঙৰ ক্ষেত্ৰত বিশেষ দখল আছে যদি আমি ইজৰাইলৰ কথা ক'বলৈ যাওঁ ইজৰাইলত ভাল কৰিছিল আৰু 15 বছৰৰ অভিজ্ঞতা আছে অভিজ্ঞতাটো ডাঙৰ কথা হয় কোচিঙৰ ক্ষেত্ৰত 15 বছৰ তেখেতে অভিজ্ঞতা লাভ কৰি থৈছে আপোনালোকে জানে যে ইয়াৰ আগৰবাৰ খালিদ জামিল NEUFC ৰ হেড কোচ আছিল কিন্তু খালিদ জামিল বৰ্তমান সময়ত বেংগালুৰু ইউনাইটেড দলৰ লগত চুক্তিবদ্ধ হৈছে এয়া লক্ষণীয় হ'ব যে নতুন প্ৰশিক্ষক নতুন মেনেজাৰৰ আণ্ডাৰত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে কেনেকুৱা ধৰণৰ খেল প্ৰদৰ্শন কৰিব পাৰে ইয়াৰ আগৰ এটাও ছিজনত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ট্ৰফি দখল কৰিবলৈ সক্ষম হোৱা নাই চেম্পিয়ন হ'বলৈ সক্ষম হোৱা নাই এইজনৰ অধীনত এইজনৰ নেতৃত্বত কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰে সেয়া অনাগত সময়ত আমি দেখিবলৈ পাম এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে ধন্যবাদ